নমস্কাৰ চিটি 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা বিশিষ্ট কথাশিল্পী তথা প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঁই আৰু নাই শত সহস্ৰ গুণমুগ্ধক হুকাহত কৰি আজি পুৱা 6:58 জিএনআৰচি হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে হোমেন বৰগোহাঁই ইয়াৰ লগে লগে অৱসান ঘটিল এক বৰ্ণাঢ্য সাহিত্য যুগৰ অন্ত পৰিল এক অনন্য প্ৰেৰণাৰ উপা হল সাংবাদিকতা সাহিত্য ক্ষেত্ৰ তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল 98 বছৰ কিছুদিন পূৰ্বে কৰোনা মুক্ত হৈ জিএমচিৰ পৰা ঘৰলৈ উভতিছিল বৰগোহাঁই আৰু আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকে বৰগোহাঁইক অনা হৈছিল জিএনআৰচি হস্পিটেললৈ বিয়লি বৰগোহাঁইৰ নশ্বৰ দেহে শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হয় বৰগোহাঁইৰ নশ্বৰ দেহৰ শেষকৃত্য শতবৰ্ষ গৰকাৰ আত্মবিশ্বাস প্ৰকাশ কৰিছিল হোমেন বৰগোহাঁই জীৱনত জীয়াই থকাতকৈ জীৱনটো জীয়াই থকালৈকে উদযাপন কৰি ভাল পোৱা হোমেন বৰগোহাঁয়ে প্ৰায়ে লিখিছিল জীৱনৰ কথা স্বাস্থ্য সাধনা আৰু জীৱন লালসা আছিল তেওঁৰ অন্যতম মূল মন্ত্ৰ আনকো সুস্থ সবলভাৱে জীয়াই থাকি জীৱনৰ মধু পান কৰিবলৈ অহৰ্নিশে প্ৰেৰণা যোগাই অহা এগৰাকী মহান ব্যক্তিক কাবু কৰি পেলালে কাল কৰোনাই সুস্থ আৰু কাৰ্যক্ষম জীৱন কটোৱা হোমেন বৰগোহাঁইক তলাব পৰা নাছিল কোনো ৰোগে কিন্তু অসমীয়া জাতীয় দুৰ্ভাগ্য যে হঠাতে মানৱ জাতিলৈ আতংক কঢ়িয়াই অনা কৰোনাৰ সংক্ৰমণৰ পাছতেই স্বাস্থ্য ভাগি পৰা বিশিষ্ট কথাশিল্পীগৰাকীৰ বুধবাৰে পুৱা ঢলি পৰিল চিৰনিদ্ৰা তাহানিতে অসমাৰিক সেৱা বিষয়া হিচাপে চৰকাৰী চাকৰি পাইছিল হোমেন বৰগোহাঁয়ে কিন্তু চৰকাৰী বিধি বাধকতাৰ মাজত চলিব পৰা নাছিল সাজিন চেতিয়া বৰগোহাঁয়ে সেয়েহে 12 বছৰীয়া চৰকাৰী চাকৰি ত্যাগ কৰি সাংবাদিকতাক বৃত্তি হিচাপে আকোৱালি লয় আৰম্ভ হল এক অনিশ্চিত আৰু প্ৰত্যাহ্বানমূলক যাত্ৰা কিন্তু সময়ত তেওঁ প্ৰতিপন্ন কৰিলে প্ৰকৃততে তেওঁ আছিল সঁচা সাংবাদিক সঁচা সাহিত্যিক আৰু সমাজৰ প্ৰতি প্ৰকৃত দায়বদ্ধ লোক 1962 চনত নীলাচল কাকতৰ সম্পাদনাৰে সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল তেওঁ আৰু তাৰ পিছত উভতি চাবলগীয়া হোৱা নাই বৰগোহাঁইৰ পৰৱৰ্তী সময়ত নাগৰিক অসমবাণী হাতখৰি সূত্ৰধাৰ কিশোৰ জিএনআৰচিৰ স্বাস্থ্যকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ কাকত আলোচনী সম্পাদনা কৰে তেওঁৰ সম্পাদনাতে প্ৰকাশ হয় আধুনিক সাংবাদিকতাৰ প্ৰতিভূ দৈনিক কাকত আমাৰ অসম দীৰ্ঘদিনে সম্পাদনা কৰাৰ পিছত নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হিচাপে মৃত্যু পৰ্যন্ত দায়িত্ব পালন কৰে হোমেন বৰগোহাঁই অধ্যয়ন আৰু লেখাই জীৱনৰ ব্ৰত হিচাপে লোৱা হোমেন বৰগোহাঁইৰ সাহিত্য অৱদানো অতুলনীয় শতাধিক গ্ৰন্থ ৰচনা কৰি সাহিত্য ভঁৰাল চহকী কৰা হোমেন বৰগোহাঁইৰ অন্যতম গ্ৰন্থ হ'ল আত্মনুসন্ধান মোৰ সাংবাদিক জীৱন ধুমুহা আৰু ৰামধেনু বিষণ্ণতা উচ্চাকাংক্ষা গদ্যৰ সাধনা হালধীয়া চৰায়ে বাওধান খায় পিতা পুত্ৰ পাঠকৰ টোকা বহি প্ৰজ্ঞাৰ সাধনা অন্যতম 1978 চনৰ পিতা পুত্ৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হোৱা হোমেন বৰগোহাঁইক প্ৰদান কৰা হৈছিল মেঘৰ বঁটাকে ধৰি বহু সন্মান আৰু বঁটা লাভ কৰে হোমেন বৰগোহাঁইৰ অনুপম গদ্যশৈলী আছিল অনন্য শক্তি সাৱলীল ভাষা আৰু শব্দ প্ৰয়োগৰ বাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা হোমেন বৰগোহাঁইৰ লেখাই চুই গৈছিল প্ৰতিজন পাঠকৰ অন্তৰ সাংবাদিক কবি উপন্যাসিক প্ৰবন্ধকাৰ হিচাপে আজীৱন খ্যাতি অৰ্জন কৰা হোমেন বৰগোহাঁই আছিল বিশ্ব সাহিত্যৰ অন্যতম ৰসিক পাঠক বিশ্বৰ বহু বিখ্যাত লোকজীৱন সংগ্ৰাম আৰু প্ৰেৰণাদায়ক কৰ্মৰ বিষয়ে ৰাজ্যৰ প্ৰভুক চিনাকি কৰাই দিয়াৰ অন্যতম ব্যক্তি আছিল হোমেন বৰগোহাঁই সন্দেহ নাই যে স্মৰণীয় হৈ ৰব হোমেন বৰগোহাঁই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান চিৰদিন চিৰকাল অসমৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা দুখৰ দিন স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ পিছত এক ডাঙৰ শূন্যতা আমি দেখিবলৈ পাম তেখেতৰ যি বলিষ্ঠ প্ৰেজেন্স অস্তিত্ব সমাজ জীৱনত সাহিত্যৰ জীৱনত ৰাজনীতিত আনকি স্বাস্থ্য সকলোতে যি এক বলিষ্ঠ তেওঁৰ উপস্থিতি সেই উপস্থিতিটো এটা সাংঘাতিক শূন্য হৈ থাকিব আৰু এইটো শূন্যস্থান সেই শূন্যস্থান পূৰোৱাটো মইতো আৰু কোনোবাই পূৰাব পাৰিব বুলি মই নাভাবোঁ
আৰু ইমান অধ্যয়নশীলতা খুব কম মানুহৰ আছে আৰু সেই অধ্যয়নবিলাক বহুতো এনেকুৱা আছে অধ্যয়ন কৰি নিজৰ মাজতে ৰাখি দিয়ে কিন্তু সেই অধ্যয়নৰ ফল তেওঁ অসমবাসীক মানে তেওঁ দি গৈছে তেওঁ নিজৰ মাজতে ৰখা নাই তেওঁ যি অধ্যয়ন পিপাসু মন তাৰে যিমান তেওঁ পঢ়া শুনা কৰিছে সকলোৰে ফল কিন্তু ৰাজ্যবাসীক দি গৈছে তেখেতৰ মৃত্যু সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি কোনেও হয়তো পূৰণ কৰিব নোৱাৰিব তেখেতক একেষাৰে সাহিত্যিক বুলিও ক'ব নোৱাৰি সাহিত্যিক হয় কি বুলি তেখেতক এটা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি তেখেতৰ মৃত্যু সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি আমি অত্যন্ত মৰ্মাহত হৈছোঁ বিদেহী আত্মাই তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধলৈ আমি সমবেদনা জনাইছোঁ হোমেন বৰগোহাঁই ছাৰ অসমৰ এখন জাতীয় সাহিত্য সংস্কৃতিৰ ধ্বজা আৰু এই ধ্বজাখন আজি অৱনমিত হ'ল আমি মৰ্মান্তিক আঘাত পাইছোঁ সেয়ে নহয় তেখেতে মোক বিশেষকৈ এটা বিষয়ত মধ্য অসমত কলংখন বোৱাবলৈ তেখেতে যথেষ্টখিনি চেষ্টা কৰিছিল তেখেতে মোক বিধানসভাত উৎসাহিত কৰিছিল অন্য ধৰণে উৎসাহিত কৰিছিল আৰু অৱশেষত কলঙৰ এই যি প্ৰবাহমানৰ ব্যৱস্থা কৰা হ'ল সেই সময়ত তেখেতে যথেষ্টখিনি আমাক উৎসাহিত কৰি এটা কলংকৰীয়া সভ্যতাৰ নতুন জীৱন দিবলৈ চেষ্টা কৰিছিল মই কলংকৰীয়া ৰাইজৰ হৈও তেখেতক পুনৰ মোৰ শতসহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ই মোৰ জীৱনত এটা তেখেতৰ লগত স্মৰণীয় দিশ থাকি যাব আজি পৃথিৱীত যিমান অসমীয়া আছে চুকে কোণে এই সংবাদটো যিসকলে পাইছে যে হোমেন বৰগোহাঁই আৰু নাই সকলোৱে বুকুখন মোচৰ খাই গৈছে স্বাভাৱিকতে আমাৰ বুকুখন মোচৰ খাই যাবই তেখেতক সাহিত্যৰ মাজেৰে তেখেতৰ সাহসী ব্যক্তিসত্তাৰ মাজেৰে আৰু যিজন মানে অদম্য প্ৰাণ শক্তি যি 100 বছৰ জীয়াই থাকিবলৈ বিচাৰে আজি হঠাৎ কোভিডে পোষ্ট কোভিডে এটা কোভিডক তেখেতে পৰাজয় কৰি পেলাই তেখেত বাচি আহিলে আৰু দ্বিতীয় কোভিডৰ পৰা তেখেত ওলাই আহিছিল আমি আজি কেইদিনমান আগতে কথা পাতিছোঁ নাই হোমেন দাক কোভিডে কেতিয়াও পৰাভূত কৰিব নোৱাৰিব তেখেতে 100 বছৰ আমি পামেই কিন্তু আজি 90 বছৰ ছোৱালী বাট চৰাত তেখেত গুচি গ'ল কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন কোভিড বিধি পূৰ্বৰ 6 বজাৰ বিপৰীতে বিয়লি 2 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন দিনৰ 1 বজাতে বন্ধ কৰিব লাগিব দোকান পোহাৰ 15 দিনলৈ বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় 15 দিনলৈ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব 15 দিনলৈ বন্ধ থাকিব সাপ্তাহিক বজাৰ হাট ৰেষ্টুৰাঁ ধাবাত 1 বজালৈ আহাৰ যোগান ধৰিব পাৰিব আৰু 1 বজাৰ পিছত হোম ডেলিভাৰী কৰিব পাৰিব হোটেলসমূহে কোল্ড ষ্টৰেজ ওয়্যাৰহাউস 1 বজালৈ খোলা থাকিব কাইলৈ পুৱা 5 বজাৰ পৰা বলবৎ হ'ব নতুন কোভিড বিধি জৰুৰীকালীন সেৱাত নাথাকিব কোনো ধৰণৰ নিষেধাজ্ঞা সকলো ধৰ্মীয় অনুষ্ঠান 15 দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ কোনো অঞ্চলতে আক্ৰান্তৰ হাৰ 5% হলে ঘোষণা হ'ব কন্টেইনমেন্ট জোন জিলা উপায়ুক্ত ঘোষণা কৰিব কন্টেইনমেন্ট জোন বিয়া সভা অনুষ্ঠানত 10 জন লোকৰ অনুমতি তেকিত অনুষ্ঠানত থাকিব পাৰিব 10 জন লোক সকলো ৰাজহুৱা পৰিবহনৰ 30% আসনত যাত্ৰী কঢ়িয়াব পাৰিব অটোৰিক্সা ই-ৰিক্সা আৰু টেক্সিত 2 জন যাত্ৰীৰ অনুমতি দিয়া হৈছে দুচকীয়া বাহনৰ পিছফালে কেৱল মহিলা শিশুকহে অনুমতি দিয়া হৈছে ব্যক্তিগত বাহনত যুগ্ম অযুগ্ম পদ্ধতি প্ৰযোজ্য হ'ব আৰু দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ বাহাল থাকিব সান্ধ্য আইন 2 বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাত যাব পাৰিব চিকিৎসালয়লৈ সান্ধ্য আইনৰ সময়ছোৱাত কঠোৰ হ'ব আৰক্ষী প্ৰশাসন সান্ধ্য আইনৰ সময়ছোৱাত কঠোৰ হ'ব আৰক্ষী প্ৰশাসন নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা কন্টেইনমেন্ট জোনত অধিক কঠোৰ হ'ব আৰক্ষী প্ৰশাসন বেংকত 2 বজাৰ পিছত গ্ৰাহক থাকিব নোৱাৰিব কিন্তু বেংকৰ কৰ্মচাৰীয়ে 2 বজাৰ পিছতো থাকিব পাৰিব কাৰ্যালয়ত ডাকঘৰো বন্ধ হ'ব 2 বজাত
আৰু নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত সকলো দিনৰ দোকান পোহাৰ 1 বজাত বন্ধ হ'ব। এতিয়া কিছুমান খবৰ আহিছে যে দোকানখন বাহিৰৰ পৰা বন্ধ কিন্তু ভিতৰৰ পৰা অলপ গণ্ডগোলীয়া কাৰবাৰ চলে, অৰ্থাৎ খুলি থয় আৰু কোনোবা মানুহ ফোন কৰিলে তালৈ আহে। এনেকুৱা ধৰণৰ প্ৰেক্টিছ পালে কিন্তু বৰ চিৰিয়াছ একশ্যন হ'ব। এইটো কেৱল ডিএম এক্ট ভায়োলেশ্যনে নহ'ব, এইটো তাতকৈ বেছি কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। গ্ৰামীণ অঞ্চলত দোকান পোহাৰ 2টা বজালৈকে খুলি থাকিব। 6 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজহুৱা স্থানত ঘূৰা ফুৰা নিষেধ। গ্ৰামীণ অঞ্চলত মই আমাৰ গাঁওৰক্ষী বাহিনীৰ লোকসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, যিহেতু পুলিচৰ উপস্থিতি সকলো জেগাতে সম্ভৱ নহ'ব, ৰাইজে নিজে দায়িত্বটো বুজি এইখিনি যাতে কৰে আৰু আমাৰ গাঁওৰক্ষী বাহিনীয়ে এই ক্ষেত্ৰত পহৰা দিয়াৰ ক্ষেত্ৰত অকণমান বেছি সচেতন হয়। অফিচ কাছাৰীৰ ক্ষেত্ৰত বিশেষকৈ DC অফিচ, SP অফিচ এইবিলাক স্পেচিফাই কৰা হোৱা নাই, এইবিলাক বিশেষকৈ উল্লেখ কৰা হোৱা নাই, কিন্তু এইবিলাক অফিচ খোলা থাকিব, বিশেষকৈ যিখিনি আমাৰ অফিচবিলাকত। আৰু আৱশ্যকীয় ব্যক্তিসকলক ছিনিয়ৰ অফিচাৰে জ্যেষ্ঠ বিষয়াই মাতি পেলাই কামবোৰ কৰিব পাৰিব। কণ্টেইনমেণ্ট জ'ন মানে কণ্টেইনমেণ্ট জ'ন। ইয়াত মানুহে তামাচা যাতে নকৰে। গুৱাহাটী চহৰত কণ্টেইনমেণ্ট জ'নত কিছুমান আমি ব্যগ্ৰতাৰে লক্ষ্য কৰিছোঁ যে কিছুমান ব্যক্তিয়ে কিছুমান গলিত অলপ ঘূৰা পকা ধেমালি ধুমুলা ইত্যাদিবোৰ কৰিব লাগিছিলে। এই ক্ষেত্ৰত পুলিচ অতিকে কঠোৰ হ'ব। কণ্টেইনমেণ্ট জ'নৰ ক্ষেত্ৰত অতিকে কঠোৰ হোৱা যাব। আবেলি 2 বজাৰ পৰা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা বন্ধ থাকিব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ। এই ক্ষেত্ৰত মই স্পষ্টীকৰণ এটা কৰাই দিব বিচাৰিছোঁ যে কিছুমান ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ পৰিয়াল লৈ পেলাই ছিনিয়ৰ অফিচাৰৰ কাৰ্ড দেখুৱাই পেলাই ঘূৰাৰ এটা প্ৰৱণতা আছে। কিছুমান ব্যক্তিয়ে আনকি মাননীয় সংবাদ মাধ্যমৰ প্ৰেছৰ কাৰ্ড এখনো দেখুৱাই দিয়ে, যদিও তেওঁ সংবাদ মাধ্যমৰ মানুহ নহয়। তেনেকুৱা মানুহ আমি দেখা পাইছোঁ। এইখিনিও আমি চাম। প্ৰত্যেকটো বস্তু আমাৰ চকুত নাহিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ মাননীয় কৰ্মীসকলে আমাক দৃষ্টিগোচৰ কৰি দিলে আমি কৃতজ্ঞ হ'ম। এই ৰেষ্ট্ৰিকশ্যনছখিনি আৰ্বান এৰিয়া আৰু ছেমি আৰ্বান এৰিয়া। আৰু ছেমি আৰ্বান এৰিয়া মানে কি, মিউনিচিপাল এৰিয়াৰ লিমিট যিটো আছে তাৰ পৰা 5 কিলোমিটাৰ দূৰলৈকে এইটো ৰেষ্ট্ৰিকশ্যন বহাল থাকিব। গাঁৱৰ এলেকাত পুৰণা ৰেষ্ট্ৰিকশ্যন যিখিনি আছিলে, আমি 4 তাৰিখে যিটো ঘোষণা কৰিছিলোঁ সেইটো মতে চলি থাকিব। তাৰমানে গাঁৱৰ এলেকাত গ্ৰামীণ অঞ্চলত মানে ৰেষ্ট্ৰিকশ্যন হ'ব আপোনাৰ 6টা বজাৰ পৰা কাৰ্ফিউটো হ'ব আৰু 2টা বজালৈকে দোকান খোলা থাকিব। টাউনত 1টা বজালৈকে দোকান খোলা থাকিব আৰু 2টাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব। এইটো স্পষ্টনে? মই আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। আপোনালোকে চাইছে চিটি 18। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈছে কৰোনা সংক্ৰমণ। 24 ঘণ্টাত ৬,২৫৮ গৰাকী কভিড পজিটিভ দেখিবলৈ পোৱা গৈছে আৰু মঙলবাৰে কেৱল কামৰূপতে কৰোনাত আক্ৰান্ত হৈছে ১,৫৮৫ গৰাকী লোক। মৃত্যু হৈছে ৮৫ গৰাকী কভিড আক্ৰান্তৰ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত ৬,২৫৮ গৰাকী কভিড পজিটিভ। কামৰূপ মহানগৰত মঙলবাৰে কৰোনাত আক্ৰান্ত ১,৫৮৫ গৰাকী। ৰাজ্যত ৮৫ গৰাকী কভিড ৰোগীৰ মৃত্যু। মৰিগাঁৱতো কভিড ৰোগীৰ মৃত্যু। জিলাখনত ৯৭ গৰাকী লোক কৰোনাত আক্ৰান্ত। গোলাঘাটত আক্ৰান্ত ১,৬৭০ গৰাকী। মঙলবাৰে ১৭৪ জনৰ দেহত পজিটিভ ধৰা পৰে। গোলাঘাটত পুনৰ 2জনৰ সৈতে 15 জনৰ মৃত্যু।
নগাঁৱত এদিনতেই 4গৰাকী কোভিড ৰোগীৰ মৃত্যু মঙ্গলবাৰে নগাঁৱত 311গৰাকী কোভিড পজিটিভ শোণিতপুৰত মঙ্গলবাৰে 194গৰাকী কোভিড পজিটিভ তেজপুৰ মেডিকেল কলেজ হস্পিটেলত পুনৰ এজন কোভিড ৰোগীৰ মৃত্যু সৰুপথাৰত কোভিডৰ ভয়ংকৰ সংক্ৰমণ গোৱালপাৰাত 773 জন লোক আক্ৰান্ত গহপুৰত বৰ্তমান 250গৰাকী আক্ৰান্ত ইফালে মৰিগাঁৱত মঙ্গলবাৰৰ পৰা 24 মেলৈ নেলি দৈনিক আৰু সাপ্তাহিক বজাৰ অঞ্চলত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে শোণিতপুৰত মঙ্গলবাৰে 194গৰাকী কোভিড পজিটিভ আজাৰাত পলাশবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই হাতত তুলি ল'লে চেনিটাইজাৰ যন্ত্ৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত মিৰ্জা চকত চেনিটাইজাৰৰ ব্যৱস্থা কৰে তেওঁ দুধনৈত অগ্নি নিৰ্বাপক বাহিনীয়ে দুধনৈ আৰক্ষী থানা চৌহদকে ধৰি বিভিন্ন ৰাজহুৱা স্থান কৰিলে চেনিটাইজ গোৱালপাৰাত চৰকাৰী SOP অমান্য কৰাৰ অভিযোগ ইফালে গহপুৰত মঙ্গলবাৰৰ দিনটোত পূব বৰঙাবাৰীৰ একেটা পৰিয়ালৰে 9 জন কৰোনাত আক্ৰান্ত দক্ষিণ কামৰূপৰ নগৰবেৰা আৰু টুপামাৰীত ঈদৰ বজাৰৰ নামত একাংশৰাকো ল'ৰা ধেমালি ধোৱাচাঙত কোভিড প্ৰটোকল নাই মাস্ক নাই সামাজিক দূৰত্ব সকলো ব্যস্ত ঈদৰ বজাৰত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানুভৱতা দেখাইছে মঙ্গলদৈৰ এক দম্পতীয়ে কৰোনা আক্ৰান্ত অসহায় পৰিয়ালক যোগান ধৰিছে বিনামূলীয়া খাদ্য প্ৰশংসিত মঙ্গলদৈ কৰিম চকৰ বাসিন্দা কংকন হাজৰিকা আৰু পত্নী সোমাদে হাজৰিকা দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে এক দম্পতী কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে মঙ্গলদৈৰ এক দম্পতীৰ মানৱতাৰ উৎকৃষ্ট নিদৰ্শন কৰোনাত আক্ৰান্ত অসহায় পৰিয়ালক যোগান ধৰিছে খাদ্য মঙ্গলদৈ কৰিম চকৰ বাসিন্দা কংকন হাজৰিকা আৰু পত্নী সোমাদে হাজৰিকাই যোগান ধৰি আহিছে খাদ্য সোমাদে হাজৰিকাই নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি দুপৰীয়া স্বামীৰ সৈতে কৰোনাত আক্ৰান্তৰ পৰিয়ালৰ ঘৰৰ চৌহদত দি আহে খাদ্য মই 5 মে'ৰ পৰা দিয়া আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে বহুতক দিছোঁ গেৰিমেৰি প্ৰফুল্লনগৰ নতুন পাৰা তো বিভিন্ন জেগাৰ পৰা ফোন আহি আছে কোনোবাই ধৰক 3 দিনমান লৈছে তাৰপিছত ভাল পাইছে কৈছা নেলাগে আকৌ কোনোবা নতুনকৈ এনেকুৱাকৈ এতিয়ালৈকে বহুতক দি আছোঁ মঙ্গলদৈ সংস্কৃতি জুনিয়ৰ কলেজ আৰু DLED ষ্টাডি চেণ্টাৰৰ পৰিচালন সঞ্চালিকা সোমাদে হাজৰিকাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰিছিল ঘোষণা অঞ্চলটোৰ কোনো লোক কৰোনাত আক্ৰান্ত অসহায় পৰিয়ালক যদি খাদ্য যোগান ধৰিব লাগে তেনেহলে তেওঁৰ সৈতে যোগাযোগৰ আহ্বান জনাইছিল বিনামূলীয়াকৈ যোগান ধৰা খাদ্য গ্ৰহণৰ ব্যাপক সঁহাৰি লাভ কৰে সোমাদে হাজৰিকাই আমি বাইকত যাওঁ মোৰ হাজবেণ্ডে লৈ যায় মোক বাইকত গৈ গৈ দি থৈ আহোঁ আৰু খানাৰ মাজত ডেইলি ননভেজ যিকোনো এটা থাকেই আৰু কণী হওক মাছ হওক মাংস হওক ভাজি থাকে এটা সালাড থাকে ফ্ৰুটছ থাকে দালি থাকে এনেকুৱা দুপ্ৰকাৰ চব্জি মাছ মাংস বা কণী সালাড ফ্ৰুটছ এইখিনি দিওঁ সোমাদে হাজৰিকাৰ এনে প্ৰচেষ্টাক বিভিন্নজনে প্ৰশংসা কৰে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহা মঙ্গলদৈৰ এই দম্পতী হওক সমাজৰ আদৰ্শ মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্যক্ষম কৰিব লাগিব নগাঁও আৰু কাছাৰ কাগজ কল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশ নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলৰ শুনানি গ্ৰহণ কৰি NCLATৰ নিৰ্দেশকে বাহাল ৰাখিলে NCLTয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক NCLTৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ আহ্বান কাগজ কলৰ শ্ৰমিক কৰ্মচাৰী সংগঠনৰ নতুন চৰকাৰে দায়িত্ব লোৱাৰ ক্ষণত নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলৰ শুভবাৰ্তা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশ নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলৰ নিৰ্দেশ কাৰ্যকৰীৰে মুখ্যমন্ত্ৰীক দক্ষতা প্ৰমাণ কৰাৰ আহ্বান আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত এটো দক্ষতা প্ৰমাণ কৰাৰ সময় আহি গৈছে নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলৰ নিৰ্দেশক আদৰণি জইণ্ট একশ্যন কমিটি অফ ৰিকগনাইজ নগাঁও এণ্ড কাছাৰ পেপাৰ মিলৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰলৈ মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ পোনপটীয়া প্ৰশ্ন মধ্যপ্ৰদেশে পাৰিছে কেৰালায়ো পাৰিছে অসমে কিয় পুনৰুজ্জীৱিত কৰিব নোৱাৰিব নগাঁও আৰু কাছাৰ কাগজ কল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নেপা পেপাৰ মিল জিয়াই তুলিছে
আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 459 কোটি টকা ৰিভাইভেল পেকেজ গ্ৰান্ট কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নজি কেৰালাত থকা কাছাৰ আৰু নগাঁও কাগজ কলৰ আৰু এটা সাবসিডিয়াৰী হিন্দুস্তান নিউজপ্ৰিন্ট জিআই তুলিছে চৰকাৰী উদ্যোগত তেনেহলে অসম কিয় কৰিব পৰা নাই যোৱা 5 বছৰত এটা ডাঙৰ কোৱেশ্চন 2019 2 মেত দেউলিয়া ঘোষিত হৈছিল নগাঁৱৰ লগতে কাছাৰ কাগজ কল লগে লগে কোম্পানী ল এপিলেট ট্ৰিবিউনেল চমুকৈ NCLATত আবেদন জনাইছিল শ্ৰমিক কৰ্মচাৰীৰ সংগঠনে সেই আবেদনৰ আধাৰত 2019 চনৰে 29 মেত দুইটা কাগজ কল কাৰ্যক্ষম কৰাৰ নিৰ্দেশ দিছিল কিন্তু তাৰ পাছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে কাগজ কল দুটা মৃত্যুমুখী হোৱাৰ অভিযোগ শ্ৰমিক কৰ্মচাৰী সংগঠনৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইমান দিন নেগলিজেন্সি কৰি দৰমা বন্ধ কৰি ৰাখি অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসায় 85 জন কৰ্মীৰ হত্যা কৰা হৈছে বিপৰীতে মধ্যপ্ৰদেশ আৰু কেৰালাৰ চৰকাৰে পুনৰুজ্জীৱিত কৰিলে দুইখন ৰাজ্যৰ প্ৰতিটো কাগজ কলক তাৰ মাজতে পূৰ্বৰ নিৰ্দেশ বাহাল ৰাখি নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলে দিলে এই নতুন নিৰ্দেশ এই নিৰ্দেশক কাৰ্যকৰী কৰি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ আহ্বান জনালে শ্ৰমিক কৰ্মচাৰী সংগঠনৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে এতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত তেখেতৰ দক্ষতা প্ৰমাণ কৰাৰ এটা সুবৰ্ণ সুযোগ আহিছে বছৰৰ পাছত বছৰ দৰমহাৰ লগতে অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰতিজন শ্ৰমিক কৰ্মচাৰীয়ে দেখিছে আশাৰ ৰেঙনি এতিয়া প্ৰশ্ন হয় চৰকাৰী পক্ষই সাকাৰ কৰিবনে শ শ্ৰমিক কৰ্মচাৰীৰ আশা দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 8 নেতা চাৰু খবৰ কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি